নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল ইকুইপাঠলৈ। আজি আমি যিখন দ্বিতীয় মডেল কুৱেশ্যন পেপাৰ, ছেকেণ্ড মডেল কুৱেশ্যন পেপাৰ ডিছকাশ্যন কৰি আছিলোঁ APSCৰ ৱেবছাইটত উপলব্ধ, তাৰ পাৰ্ট 4ৰ 10টা কুৱেশ্যন আগবঢ়াব বিচাৰিছোঁ। চ' পলম নকৰি মূল বিষয়বস্তুলৈ প্ৰৱেশ কৰোঁ বলক। ইতিমধ্যে আপোনালোকে নিশ্চয় অৱগত যে আমাৰ প্ৰথম 3টা খণ্ড এই ছেকেণ্ড মডেল পেপাৰখনৰ আৰু লগতে প্ৰথম মডেল পেপাৰখনৰ গোটেইকেইটা খণ্ডই আমাৰ ইউটিউব চেনেলটোত উপলব্ধ। লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাব। যদি চোৱা নাই এতিয়ালৈকে তেতিয়াহ'লে চাই ল'বলৈ অনুৰোধ জনালোঁ। চ' আজি পাৰ্ট 4ৰ ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 31, দ্য কামাখ্যা টেম্পল ৱাজ ৰিবিল্ড বাই কিং নৰনাৰায়ণ ইন হুইচ ইয়েৰ। চ' কামাখ্যা টেম্পল এটা অত্যন্ত এনচিয়েণ্ট কামৰূপৰ টেম্পল হয় আৰু এইটো পুনৰ নিৰ্মাণ কৰিছিল নৰনাৰায়ণে বুলি বিশ্বাস কৰা হয়। চ' কোনটো বৰ্ষত কৰিছিল সুধিছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1565 খ্ৰীষ্টাব্দত উক্ত পুনৰ নিৰ্মাণ সংঘটিত হৈছিল। এতিয়া কামাখ্যা টেম্পল এইটো এটা অত্যন্ত বিখ্যাত শাক্ত টেম্পল হয়, যিটো আমি জানো মাদাৰ গডেছ কামাখ্যাৰ প্ৰতি ডেডিকেটেড কৰা আছে, আৰু এইটো ভাৰতবৰ্ষৰ অতি পুণ্যৱান বুলি গণ্য কৰা 51খন যি শক্তিপীঠ তাৰ অন্যতম এখন পুৰণি শক্তিপীঠ, আৰু লগতে কামৰূপ অৰ্থাৎ এনচিয়েণ্ট অসমৰ আটাইতকৈ অল্ডেষ্ট লিভিং শ্ৰাইন। এই পাৰ্টিকুলাৰ টেম্পলটো নীলাচল পাহাৰত অৱস্থিত, গুৱাহাটীৰ পশ্চিম প্ৰান্তত যি অৱস্থিত সকলোৱে জানো আমি। আৰু বৰ্তমানৰ যি কামাখ্যা টেম্পল, সেই কামাখ্যা টেম্পলটো নৰনাৰায়ণ, যাক আন এটা নাম মল্লদেৱ, আৰু তেওঁৰ ভাতৃ চিলাৰায়, যাৰ অন্য এটা নাম হৈছে শুক্লধ্বজ, তেওঁলোকে পুনৰ নিৰ্মাণ কৰিছিল বুলি টেম্পলটোত অৱস্থিত এটা ইনস্ক্ৰিপশ্যনত উল্লেখ আছে। কিন্তু দৰং ৰাজবংশাৱলী নামৰ যিখন গ্ৰন্থ, যিখন বুৰঞ্জী কোচ ৰয়েল ফেমিলিৰ যিখন ক্ৰনিকল হয়, তাত এইটো উল্লেখ আছে যে এই পাৰ্টিকুলাৰ ৰিকনষ্ট্ৰাকশ্যনটো কোচ ভাতৃদ্বয়ৰ দ্বাৰা সংঘটিত হৈছিল, কিন্তু তাৰ কেৱলমাত্ৰ যিটো শিখৰ পৰ্চন আছিল, যাক ডোম বুলি কোৱা হয়, সেই ডোমটোহে তেওঁলোকে পুনৰ নিৰ্মাণ কৰিছিল। আৰু এগৰাকী আৰ্কিটেক্টে, যাৰ নাম আছিল মেঘমুগ্ধম, চ' তেওঁ 1565 খ্ৰীষ্টাব্দত এই পাৰ্টিকুলাৰ ডোমটো, এই পাৰ্টিকুলাৰ মন্দিৰৰ শিখৰটো পুনৰ নিৰ্মাণ কৰিছিল বুলি বিশ্বাস কৰা হয়। চ' কিছু মত পাৰ্থক্য আছে, কিন্তু এইটো নিশ্চিত যে নৰনাৰায়ণ আৰু চিলাৰায়ৰ এই পুনৰ নিৰ্মাণ কাৰ্যটোত তেওঁলোকৰ যথেষ্ট অৰিহণা আছে। আৰু নৰনাৰায়ণ আৰু চিলাৰায়ৰ যিটো তেওঁলোকৰ প্ৰস্তৰ দুটা মূৰ্তি এই টেম্পল কেম্পাছটোত অৱস্থিত, সিয়ে এই কথাটোৰ নিশ্চয়তা প্ৰদান কৰে। গতিকে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, 1565। মুভিং অন, কুৱেশ্যন নম্বৰ 32। ইয়াত কৈছে যে ইণ্ডিয়ান পেনিনচুলাৰ ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ ঘাট যি আছে, সেই দুটা পৰ্বতমালা কোনটো পাহাৰৰ বা কোনটো পৰ্বতৰ জৰিয়তে তাহাঁতি সংযোজিত হৈছে, আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বিত অৱস্থিত নীলগিৰি। আপোনালোকে যদি ৰাইট চাইডে থকা মেপখন চাই তেতিয়াহ'লে দেখিব যে এইটো হৈছে ৱেষ্টাৰ্ণ ঘাট পৰ্বতমালা আৰু এইটো হৈছে ইষ্টাৰ্ণ ঘাট পৰ্বতমালা। ইয়াৰে যিটো ইষ্টাৰ্ণ ঘাট আছে সেইটো এটা ডিছকণ্টিনিউৱাছ ৰেঞ্জ হয়। এই ইষ্টাৰ্ণ ঘাটটো আপোনালোকে দেখিছে মাজে মাজে কিছু অংশত ডিছকণ্টিনিউ হৈছে, আৰু এইটো ইণ্ডিয়াৰ ইষ্টাৰ্ণ কোষ্ট এৰিয়াটোত আছে। আনহাতে ৱেষ্টাৰ্ণ ঘাট যিটো হৈছে, যাক সাহাদ্ৰী বুলিও কোৱা হয়, চ' এইটো হৈছে এনেকুৱা এটা মাউণ্টেইন ৰেঞ্জ যিটো ৱেষ্টাৰ্ণ কোষ্টটোৰ সম্পূৰ্ণ পেৰেলেলকৈ, এইটো হৈছে ৱেষ্টাৰ্ণ কোষ্টটো, আৰু ইয়াৰ সম্পূৰ্ণ পেৰেলেলকৈ এই ৱেষ্টাৰ্ণ ঘাটটো অৱস্থিত। এতিয়া এই ৱেষ্টাৰ্ণ ঘাট আৰু ইষ্টাৰ্ণ ঘাট দুয়োটাই নীলগিৰি মাউণ্টেইন ৰেঞ্জটোত সংযোজিত হৈছে, যিটো তামিলনাডুত অৱস্থিত। আৰু এই নীলগিৰি হিলটো, এইটো এটা নীলগিৰি বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ অংশ হয়। এই নীলগিৰি বায়'স্ফিয়াৰ ৰিজাৰ্ভখনেই হৈছে ভাৰতবৰ্ষৰ প্ৰথম স্বীকৃতিপ্ৰাপ্ত বায়'স্ফিয়াৰ ৰিজাৰ্ভ, যিটো 1986 চনত সেই মৰ্যাদা লাভ কৰিছিল। গতিকে শুদ্ধ উত্তৰটো এই প্ৰশ্নটোৰ হ'ব নীলগিৰি। আৰু এইখিনিতে আপোনালোকৰ চেল্ফ ষ্টাডিৰ কাৰণে আমি দুটা প্ৰশ্ন ৰাখিছোঁ। প্ৰথমটো হৈছে এই নীলগিৰি বায়'স্ফিয়াৰ ৰিজাৰ্ভ অত্যন্ত এটা বিখ্যাত বায়'স্ফিয়াৰ ৰিজাৰ্ভ। এই বায়'স্ফিয়াৰ ৰিজাৰ্ভটোত অৱস্থিত নেশ্যনেল পাৰ্ককেইখনৰ নাম কি? আৰু লগতে দ্বিতীয় প্ৰশ্নটো সুধিছোঁ যে নীলগিৰি যিটো মাউণ্টেইন ৰেঞ্জ আছে, তাৰ হায়েষ্ট পিকটো কি? আৰু সেই যিটো নীলগিৰি মাউণ্টেইন ৰেঞ্জৰ হায়েষ্ট পিক, সেইটোৱেই চাউদাৰ্ণ ইণ্ডিয়াৰ, দক্ষিণ ভাৰতৰ আটাইতকৈ হায়েষ্ট পিক, নে বেলেগ এটা পিক অৱস্থিত আছে যিটো সেই নীলগিৰিৰ হায়েষ্ট পিকটোতকৈও বেছি উচ্চতাপূৰ্ণ? গতিকে এই দুটা প্ৰশ্ন আপোনালোকে আমাক জনাব। নেক্সট কুৱেশ্যন নম্বৰ 33, ইয়াত ইজ অফ ডুইং বিজনেছ ইণ্ডেক্সৰ ৰিলেটেড কুৱেশ্যন এটা ৰাখিছে। চ' ইণ্ডিয়াৰ ৰেংকিং ইজ অফ ডুইং বিজনেছ ইণ্ডেক্সত এইটো প্ৰায় চৰ্চাত আহে। চ' এই ইজ অফ ডুইং বিজনেছ, যাক চমুকৈ EODB ইণ্ডেক্স বুলি কোৱা হয়, চ' এই ইণ্ডেক্সটো কোনে ডেক্লেয়াৰ কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৱৰ্ল্ড বেংকে এই ইজ অফ ডুইং বিজনেছ ইণ্ডেক্সটো পাব্লিছ কৰে। চ' অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। এই ইজ অফ ডুইং বিজনেছ 2020, এইটো পাৰ্টিকুলাৰ এই বৰ্ষটোৰ কাৰণে। বেচিকেলি ইজ অফ ডুইং বিজনেছ ইণ্ডেক্সটো এইটো হৈছে এনেকুৱা এটা ৰিপৰ্ট যিটো ৱৰ্ল্ড বেংকে পাব্লিছ কৰে টু কম্পেয়াৰ বিজনেছ ৰেগুলেশ্যন ইন 190 ইকনমিজ। 190খন অৰ্থনীতিৰ যি বিজনেছ ক্ৰাইটেৰিয়াসমূহ, পাৰ্টিকুলাৰ সেই ইকনমিসমূহত এটা বিজনেছ আৰম্ভণি কৰিবৰ কাৰণে বা বিজনেছটো কণ্ডাক্ট কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ পৰিৱেশ বিৰাজমান, সেই গোটেইখিনি এনভাইৰনমেণ্টৰ ওপৰত এনালাইচিছ কৰি এই ইজ অফ ডুইং বিজনেছ ৰেংকিংটো পাব্লিছ কৰা হয়। আৰু ভাৰতবৰ্ষৰ
ৰিচেণ্ট যিটো ইউডিবি 2020 ৰিপৰ্ট সেইটো অনুসৰি 63rd পজিশ্যনলৈ আহিছে আৰু 190খন কাণ্ট্ৰিৰ ভিতৰত ইয়াৰ পূৰ্বৰ ৰেংকিঙত ভাৰতবৰ্ষৰ স্থান আছিল 77 চ' 77ৰ পৰা 63 লৈ এটা ভাল আপগ্ৰেডেশ্যন ভাৰতবৰ্ষই কৰিছে এই ইজ অফ ডুইং বিজনেছ 2020 ৰিপৰ্ট অনুসৰি তিনিখন টপ ৰেংক যি কাণ্ট্ৰি সেইখন হৈছে ক্ৰমে নিউজিলেণ্ড ছিংগাপুৰ আৰু চাইনাৰ যিটো হংকং ৰিজন সেইটো আৰু লগতে যদি 2020 ইজ অফ ডুইং বিজনেছৰ হিচাপত 10খন এনেকুৱা কাণ্ট্ৰি বিচাৰি উলিওৱা হয় যিকেইখন আটাইতকৈ নটেবল ইম্প্ৰুভমেণ্ট কৰিছে তেতিয়াহ'লে তাৰ ভিতৰত ভাৰতবৰ্ষই স্থান লাভ কৰিছে আৰু আটাইতকৈ ইম্প্ৰুভড কাণ্ট্ৰি যিখন হৈছে সেইখন হৈছে চৌদি আৰবিয়া চ' এই সংক্ৰান্তত আমি সেলফ ষ্টাডিৰ কাৰণে এটা পইণ্ট ৰাখিছোঁ যিটো নেক্সট স্লাইডত ৰাখিছোঁ চ' ইয়াত চাৰিটা খুব গুৰুত্বপূৰ্ণ ইণ্ডেক্স ৰখা হৈছে আৰু তাৰ লগতে এই ছেকেণ্ড কলমটোত ইণ্ডেক্সটো কোনে ৰিলিজ কৰে আৰু লাষ্টৰ কলমটোত এই ইণ্ডেক্সটো অনুসৰি প্ৰথম ৰেংক কাৰ সেইটো আমি উল্লেখ কৰি দিছোঁ চিম্পলি আপোনালোকে ক'ব লাগে যে ভাৰতবৰ্ষই উক্ত ইণ্ডেক্সসমূহৰ ৰেচপেক্টিভত কি পজিশ্যন বৰ্তমান অকুপাই কৰি আছে চ' প্ৰথমটো হৈছে ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স 2021 চ' এই ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সটো পাব্লিছ কৰে ৰিপৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ্ছ নামৰ সংস্থাটোৱে আৰু ইয়াৰ অনুসৰি প্ৰথম পজিশ্যনত আছে নৰৱে ভাৰতবৰ্ষৰ পজিশ্যনটো আপোনালোকলৈ এৰিলোঁ নেক্সট কৰাপশ্যন পাৰচেপশ্যন ইণ্ডেক্স 2020 এইটো চৰ্চাত আহিছিল ৰিচেণ্টলি এইটো পাব্লিছ কৰে ট্ৰান্সপাৰেঞ্চি ইণ্টাৰনেশ্যনেল নামৰ আন্তৰ্জাতিক সংস্থাটোৱে এই পাৰ্টিকুলাৰ ইণ্ডেক্সটোৰ সংক্ৰান্তত নিউজিলেণ্ড আৰু ডেনমাৰ্ক তেওঁলোকে প্ৰথম স্থান আছে সেইখন আটাইতকৈ দুৰ্নীতিমুক্ত কাণ্ট্ৰি চ' ভাৰতবৰ্ষৰ ৰেংকটো আপোনালোকে ক'ব লাগে অত্যন্ত নকলেও হ'ব যে ভাৰতবৰ্ষৰ ৰেংকিং যথেষ্ট তলৰ ফালে নেক্সট HDI যিটো হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স অত্যন্ত এটা চৰ্চিত ইণ্ডেক্স এইটো ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম চমুকৈ UNDP-য়ে পাব্লিছ কৰে এইটো অনুসৰিও প্ৰথম ৰেংক নৰৱে অধিকাৰ কৰি আছে ভাৰতবৰ্ষৰ ৰেংকটো আপোনালোকে ক'ব লাগে আৰু লাষ্টত আমি ৰাখিছোঁ ৱৰ্ল্ড কম্পিটেটিভ ইণ্ডেক্স 2020 এইটো ইনষ্টিটিউট ফৰ মেনেজমেণ্ট এণ্ড ডেভেলপমেণ্টছ IMD নামৰ সংস্থাটোৰ ৱৰ্ল্ড কম্পিটেটিভনেছ চেণ্টাৰে পাব্লিছ কৰে চ' এইটো অনুসৰি ৱৰ্ল্ড কম্পিটেটিভনেছ ইণ্ডেক্স 2020ৰ প্ৰথম কাণ্ট্ৰিখন হৈছে টপ ৰেংক কাণ্ট্ৰিখন হৈছে ছিংগাপুৰ ভাৰতবৰ্ষৰ পজিশ্যন কি সেইটো আপোনালোকে ক'ব লাগে চ' এই চাৰিটা ইণ্ডেক্সৰে ভাৰতবৰ্ষৰ পজিশ্যন কি সেইটো আপোনালোকলৈ এৰিলোঁ আপোনালোকে আমাক কমেণ্ট বক্সত সেল্ফ ষ্টাডি ছেকেণ্ড পইণ্ট হিচাপে জনাব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 34 ইয়াত এটা পাৰ্টিকুলাৰ গভৰ্ণমেণ্ট স্কিমৰ বিষয়ে ৰখা হৈছে ষ্টেণ্ড আপ ইণ্ডিয়া স্কিম চ' এইটো অনুসৰি দুটা ষ্টেটমেণ্ট ৰাখিছে প্ৰথমটো হৈছে ইটছ পাৰ্পজ ইজ টু প্ৰমোট এণ্টাৰপ্ৰিনৰশ্বিপ এমং SC ST এণ্ড ওমেন এণ্টাৰপ্ৰিনৰ্ছ আৰু ছেকেণ্ডটো হৈছে ইট প্ৰভাইডছ ফৰ ৰিফাইনেন্স থ্ৰু SIDBI চ' এই দুটাৰ ভিতৰত কোনকেইটা শুদ্ধ সেইটো ক'ব লাগে চ' ষ্টেণ্ড আপ ইণ্ডিয়া স্কিম এইটো লঞ্চ কৰা হৈছিল 2016 চনৰ 5 এপ্ৰিল তাৰিখে আৰু বেচিকেলি গ্ৰাছৰুট লেভেলত ইকনমিক এম্পাৱাৰমেণ্ট আৰু জব ক্ৰিয়েশ্যনৰ জৰিয়তে এণ্টাৰপ্ৰিনিয়ৰশ্বিপ এনভাইৰনমেণ্টটো এনহান্স কৰাৰ কাৰণে এই ষ্টেণ্ড আপ ইণ্ডিয়া স্কিমটো আৰম্ভ কৰা হৈছিল যাৰ লোগো আপোনালোকে দেখা পাইছে ইয়াত চ' এই স্কিমটোৰ মূল যি টাৰ্গেট অডিয়েঞ্চ সেইখিনি হৈছে ওমেন আৰু চিডুল কাষ্ট এণ্ড চিডুল ট্ৰাইব SC ST পপুলেশ্যনটো চ' তেওঁলোকৰ মাজত এণ্টাৰপ্ৰিনিয়ৰশ্বিপ এই ধাৰণাটো প্ৰমোট কৰাৰ বাবে এই স্কিমটো ৰখা হৈছে আৰু এইটো এংকৰ কৰে ডিপাৰ্টমেণ্ট অফ ফাইনেন্সিয়েল ছাৰ্ভিচ DFS যিটো আছে মিনিষ্ট্ৰী অফ ফাইনেন্স গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত চ' DFS হৈছে নডেল এজেঞ্চিটো আৰু এই স্কিমটোৰ অবজেক্টিভটো হৈছে মূলতঃ SC ST বৰুৱাৰ আৰু লগতে ওমেন বৰুৱাৰসকলক 10 লাখৰ পৰা 1 কোটিলৈকে তেওঁলোকক ঋণ প্ৰদান কৰা যাৰ জৰিয়তে তেওঁলোকে এটা নতুন এণ্টাৰপ্ৰাইজ তেওঁলোকে আৰম্ভ কৰিব পাৰে আৰু SIDBI আৰু NABARD এই দুটা পাৰ্টিকুলাৰ সংস্থাৰ অফিচসমূহক এই পাৰ্টিকুলাৰ ষ্টেণ্ড আপ ইণ্ডিয়া স্কিমটোৰ ৰেচপেক্টিভত ষ্টেণ্ড আপ কানেক্ট চেণ্টাৰ হিচাপে যাক চমুকৈ SUCC বুলি কোৱা হয় চ' ডেজিগনেটেড কানেক্ট চেণ্টাৰ হিচাপে SIDBI আৰু NABARDক দায়িত্ব অৰ্পণ কৰা হৈছে গতিকে ইয়াত যি দুটা ষ্টেটমেণ্ট আছিল ফাৰ্ষ্ট ষ্টেটমেণ্ট এণ্ড ছেকেণ্ড ষ্টেটমেণ্ট দুইটাই শুদ্ধ চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন C both 1 and 2 নেক্সট কুৱেশ্যন নম্বৰ 35 কম্পেৰিটিভলি এটা সহজ প্ৰশ্ন অসমীয়া সংস্কৃতিৰ লগত জড়িত কাৰেঙৰ লিগিৰি এইখন কোনে লিখিছিল চ' আমি সকলোৱে জানো প্ৰথিতযশা অসমীয়া তথা আছামিজ কালচাৰেল আইকন আছামিজ লিটাৰেৰী আইকন জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে এই প্লেখন এই নাটকখন লিখিছিল চ' জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে আমি প্ৰায় সকলোখিনিয়ে জানো 2-3টামান সৰু তথ্য আমি আপোনালোকক দিব বিচাৰিছোঁ যিকেইটা কম্পেৰিটিভলি লেচাৰ নোন প্ৰথমটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি পপুলাৰ টাইটেল ৰূপকোঁৱৰ বুলি যাক আমি অভিহিত কৰোঁ চ' এই ৰূপকোঁৱৰ টাইটেলটো কোনে প্ৰদান কৰিছিল এইটো কেতিয়াবা সুধিব পাৰে সেইটো প্ৰদান কৰিছিল বিখ্যাত কবি আনন্দ চন্দ্ৰ বৰুৱাই 1938 চনত আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম ফিল্মখন আমি সকলোৱে জানো সেইটো কাৰণে এইকেইটা ব্লেংক কৰি ৰাখিছোঁ চ' তেওঁৰ প্ৰথম ফিল্মখন যিখন 1935 চনত ৰিলিজ হৈছিল যিখন আছিল ফাৰ্ষ্ট আছামিজ লেংগুৱেজ ফিল্ম সেইখন বেছড আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত একে নামৰ এখন নাটকৰ আধাৰত যিখন বেছ কৰা আছিল হিৰইক আহোম প্ৰিন্সেছ কাৰ জীৱন ভিত্তিত সেইটো আপোনালোকে সকলোৱে জানে এইটো আৰু এইটো এই দুইটা ব্লেংক একে নামেৰে হ'ব আপোনালোকে চিম্পলি ক'ব পাৰে সহজ একদম সহজ আৰু ছেকেণ্ড যিখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ ফিল্ম যিখন তেওঁ 1939 চনত নিৰ্মাণ কৰি উলিয়াইছিল
ইন্দ্ৰমালতী সো সেইখনৰ বিষয়ে কেতিয়াবা সুধিব পাৰে সো সেই ইন্দ্ৰমালতীখনৰ এটা লেচাৰ নন ফেক্ট হৈছে তাত ভূপেন হাজৰিকা একদম কম বয়সীয়া ইয়ং ভূপেন হাজৰিকা তাত অভিনয় কৰিছিল আৰু লগতে আৰু এটা ফেমাছ অসমীয়া এভাৰগ্ৰীণ সং বিশ্ববিজয় নৱজোৱান সো সেই বিশ্ববিজয় নৱজোৱান গানটোৰ বাবে তেওঁৰ কণ্ঠ নিগৰাইছিল উক্ত ফিল্মখনৰ বাবেই সো এইখিনিতে আমি সেল্ফ ষ্টাডিৰ কাৰণে থাৰ্ড পইণ্টটো ৰাখিছো ইতিমধ্যে আমি ক'লো কাৰেঙৰ লিগিৰিখন জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা এখন নাটক সো ইয়াত আমি সুধিছো যে প্ৰথম নাটকখন জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা কোনখন সো কাৰেঙৰ লিগিৰি এনে বেলেগ কিবা সেইটো আপোনালোকে আমাক ক'ব পাৰে আৰু লগতে কোনটো পপুলাৰ মাইথলজিকেল সাগাৰ ওপৰত বেছ কৰি উক্ত প্ৰথমখন নাটক জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰিছিল সেইটো আপোনালোকে আমাক কমেণ্টত জনাব পাৰে কুৱেশ্যন নম্বৰ 36 ইয়াত সুধিছে হুইচ টাউন অফ আছাম হেজ দ্য লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট অফ এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰখন কোনখন অসমৰ টাউনত অৱস্থিত আৰু কমন প্ৰশ্ন আমি সকলোৱে জানো বা জনা উচিত অপশ্যন বি জাগিৰোড ইজ দ্য কাৰেক্ট এনচাৰ সো এইখন হৈছে লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট ইন এছিয়া আৰু লগতে আন এটা লেচাৰ নোন ফেক্ট কিন্তু আমি সকলোৱে জনা উচিত কিন্তু এইটো সংক্ৰান্তত এইটো বিশ্বাস কৰা হয় যে গোৱালপাৰাৰ উক্ত দৰংগীৰ বজাৰখনে হৈছে এছিয়াৰ আটাইতকৈ ডাঙৰ কলৰ বজাৰ আৰু এইটো হয়তো শুদ্ধ কিয়নো উক্ত বজাৰখনৰ পৰা অত্যন্ত বৃহৎ হাৰত বাহিৰলৈ কলৰ ৰপ্তানি হয় সো এই দুইটা পইণ্টে আমি জানিবলগীয়া আৰু আমি গৌৰৱ কৰিবলগীয়া নিশ্চয় মুভিং অন কুৱেশ্যন নম্বৰ 36 ইয়াত মিছন ইন্দ্ৰধনুষ প্ৰজেক্টটোৰ বিষয়ে সুধিছে যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই লঞ্চ কৰিছিল এই মিছন ইন্দ্ৰধনুষৰ ৰিলেটেড বহুতকেইটা প্ৰশ্ন ইতিমধ্যে পূৰ্বৰ APSCৰ বিভিন্ন ডিপাৰ্টমেণ্টেল ৰিক্ৰুইটমেণ্টতো আহিছে সো এই মিছন ইন্দ্ৰধনুষৰ মূল যিটো লক্ষ্য সেইটো হৈছে ইমিউনাইজেশ্যন অফ চিলড্ৰেন এণ্ড প্ৰেগনেণ্ট ওমেন অপশ্যন এ এতিয়া মিছন ইন্দ্ৰধনুষ এইটো লঞ্চ কৰিছিল মোদী গভৰ্ণমেণ্ট ফৰ্ম হোৱাৰ পিছতে 2014 চনৰ 25 ডিচেম্বৰ তাৰিখে তদানীন্তন হেল্থ মিনিষ্টাৰ JP নাড্ডাই যি বৰ্তমান বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি সো এই ইমিউনাইজেশ্যন প্ৰগ্ৰেমটোৰ জৰিয়তে মূলতঃ 2 বছৰৰ তলৰ শিশু আৰু লগতে প্ৰেগনেণ্ট ওমেনখিনিক ইমিউনাইজ কৰিবৰ কাৰণে টাৰ্গেট কৰা হৈছিল আৰু 12টা মূলতঃ ভেকচিন প্ৰিভেণ্টেবল ডিজিজ VPD বুলি যাক চমুকৈ কোৱা হয় 12টা VPDৰ এগেইনষ্টত ভেকচিনেশ্যন ড্ৰাইভ চলাবৰ বাবে এই প্ৰজেক্টটো লঞ্চ কৰা হৈছিল আৰু এই ইমিউনাইজেশ্যন প্ৰগ্ৰেম ইন ইণ্ডিয়া এইটোৰ হিষ্ট্ৰীটো যদি আমি চাব যাওঁ তেতিয়াহ'লে এই ইমিউনাইজেশ্যন প্ৰগ্ৰেম ভাৰতবৰ্ষৰ আৰম্ভণি কৰিছিল 1978 চনত আৰু তাক তেতিয়া নাম দিয়া হৈছিল EPI বুলি যিটো হৈছে এক্সপাণ্ডেড প্ৰগ্ৰেম অফ ইমিউনাইজেশ্যন আৰু সেই সময়ৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ মিনিষ্ট্ৰীয়ে এইটো লঞ্চ কৰিছিল আৰু 1985 চনত ইয়াৰ পেৰিফেৰি কিছু বহাই ইয়াক মডিফাই কৰা হৈছিল UIP হিচাপে যাৰ ফুল ফৰ্ম হৈছে ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰেম সো এই সংক্ৰান্তত বৰ্তমান চৰ্চাত থকা এটা বিষয় আমি ইয়াত উল্লেখ কৰি দিছোঁ যিটো হৈছে ইণ্টেনচিফাইড মিছন ইন্দ্ৰধনুষ IMI 3.0 এটা প্ৰথমতে 2014ত মিছন ইন্দ্ৰধনুষ লঞ্চ কৰা হৈছিল সো তাৰপিছত ইণ্টেনচিফাইড মিছন ইন্দ্ৰধনুষ 2.0 লঞ্চ কৰিলে আৰু ফাইনেলি এতিয়া মিছন ইন্দ্ৰধনুষ ইণ্টেনচিফাইড 3.0 যাক চমুকৈ IMI 3.0 বুলি কোৱা হয় এইটো লঞ্চ কৰা হৈছে আৰু এইটোৰ জৰিয়তে মূলতঃ COVID-19 পেণ্ডেমিকৰ সময়ত যিখিনি ৰুটিন ইমিউনাইজেশ্যন প্ৰগ্ৰেম ষ্টপ হৈ গৈছিল বা যিখিনি চিলড্ৰেন আৰু প্ৰেগনেণ্ট ওমেনৰ ইমিউনাইজেশ্যন পেণ্ডিং আছিল সেইখিনি কভাৰ কৰাৰ কাৰণে এই স্কিমটো লঞ্চ কৰা হৈছে IMI 3.0 গতিকে এই মিছন ইন্দ্ৰধনুষ প্ৰগ্ৰেমটো বৰ্তমান চৰ্চাত আছে নেক্সট কুৱেশ্যন নম্বৰ 38 ইয়াত সুধিছে যে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা এইটোৰ মূল লক্ষ্য কি বা এইটোৰ জৰিয়তে কি টাৰ্গেট কৰা হৈছে সো প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ জৰিয়তে অপশ্যন এত যিটো উল্লেখ আছে ব্ৰিংগিং দ্য স্মল এণ্টাৰপ্ৰেনিয়ৰ্ছ ইনটু ফৰ্মেল ফাইনেন্সিয়েল চিষ্টেম সৰুকৈ মূলতঃ এণ্টাৰপ্ৰেনিৰিয়েল এক্টিভিটি কৰি থকা যিসমূহ ইয়ং এণ্টাৰপ্ৰেনিয়ৰ আছে তেওঁলোকক এটা ফৰ্মেল ফাইনেন্সিয়েল চিষ্টেমত একগোট কৰিবৰ কাৰণে এইটোৰ জৰিয়তে লক্ষ্য স্থিৰ কৰা হৈছে সো এইটো PM মোদীৰ দ্বাৰা লঞ্চ কৰা এটা স্কিম আছিল যিটো এপ্ৰিল 8 2015ত লঞ্চ কৰিছিল আৰু এইটোৰ জৰিয়তে নন কৰ্পৰেট আৰু নন ফাৰ্ম স্মল মাইক্ৰ' এণ্টাৰপ্ৰাইজসমূহক 10 লাখ টকালৈকে লোন দিয়াৰ ব্যৱস্থা কৰা হৈছে সো মুদ্ৰা যাৰ সম্পূৰ্ণ ফৰ্মটো হৈছে মাইক্ৰ' ইউনিট ডেভেলপমেণ্ট এণ্ড ৰিফাইনেন্স এজেঞ্চি লিমিটেড সো এইটো মূলতঃ এটা ফাইনেন্সিয়েল ইনষ্টিটিউচন হিচাপে ছেট আপ কৰা হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা যিটোৰ জৰিয়তে বেংকছ NBFC অৰ্থাৎ নন বেংকিং ফাইনেন্সিয়েল কোম্পানীজ আৰু মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউচন এইসমূহৰ জৰিয়তে ফাণ্ডিং প্ৰভাইড কৰাৰ এণ্টাৰপ্ৰেনিয়ৰসকলক ফাণ্ডিং প্ৰভাইড কৰাৰ প্ৰয়াস কৰা হৈছে আৰু মূলতঃ ষ্টেজ অফ গ্ৰ'থ আৰু ফাণ্ডিং নিডছ অফ দ্য বেনিফিচিয়াৰী এই দুটা ফেক্টৰৰ ওপৰত বেছ কৰি মুদ্ৰাৰ জৰিয়তে 3টা কেটেগৰীত লোন প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে প্ৰথমটো হৈছে শিশু যাৰ জৰিয়তে 50,000 টকালৈকে লোন প্ৰদান কৰা হয় নেক্সট কিশোৰ যাৰ জৰিয়তে 50,000ৰ ঊৰ্ধত কিন্তু 5 লাখলৈকে লোন প্ৰদান কৰা হয় আৰু ফাইনেল ষ্টেজটো হৈছে তৰুণ যাৰ জৰিয়তে 5 লাখ টকাৰ পৰা 10 লাখ টকালৈকে ঋণ প্ৰদান কৰা হয় আৰু এই সংক্ৰান্তত আমি নিউজত থকা আন এটা বিষয় উল্লেখ কৰি দিছোঁ যোৱা বুধবাৰে লাষ্ট ৱেডনেছডে ফাইনেন্স মিনিষ্ট্ৰীয়ে এটা ৰিপৰ্ট পাব্লিছ কৰিছিল যাৰ জৰিয়তে তেওঁলোকে এই মুদ্ৰা স্কিমটোৰ ছাকচেছ ষ্টৰী তেওঁলোকে ক'বৰ যত্ন কৰিছিল একৰ্ডিং টু ডেট ৰিপৰ্ট যোৱা 6 বছৰত প্ৰায় 28 কোটি বেনিফিচিয়াৰীক এই মুদ্ৰা স্কিমটোৰ জৰিয়তে সাঙুৰি লোৱা হৈছে যাৰ জৰিয়তে প্ৰায় 15 লাখ কোটি টকাৰ ঋণ বৰ্তমানলৈকে প্ৰদান কৰা হৈছে উক্ত বেনিফিচিয়াৰীসকলক গতিকে যথেষ্ট এটা সাফল্যমণ্ডিত স্কিম হিচাপে এইটো গণ্য কৰা হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাইনেন্স মিনিষ্ট্ৰীৰ দ্বাৰা
নেক্সট কুৱেশ্যন নম্বৰ 39 গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ স্বয়ম নামৰ যিটো ইনিচিয়েটিভ সেই ইনিচিয়েটিভটোৰ বিষয়ে ইয়াত সুধিছে তাৰ লক্ষ্য কি সুধিছে চ' স্বয়ম দুটা আছে এটা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ স্বয়ম আৰু আমাৰ অসম চৰকাৰৰ এটা স্বয়ম আঁচনি আছে গতিকে দুইটাৰ বিষয়ে আমি আলোচনা কৰিম চ' প্ৰথমতে এই যিটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ স্বয়ম এইটোৰ মূল লক্ষ্য হৈছে প্ৰভাইডিং এফৰ্ডেবল এণ্ড কোৱালিটি এডুকেশ্যন টু দ্য চিটিজেনছ ফৰ ফ্ৰী চ' এইটো কি ধৰণে তেওঁলোকে এভেইল কৰিবৰ যত্ন কৰিছে সেইটো আমি চাম স্বয়ম এইটোৰ ফুল ফৰ্মটো ইয়াত ৰখা হৈছে ষ্টাডি ৱেবছ অফ এক্টিভ লাৰ্ণিং ফৰ য়ং এছপাইৰিং মাইণ্ডছ চ' এইটো হৈছে HRD মিনিষ্ট্ৰীৰ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মিনিষ্ট্ৰীৰ এটা ইনিচিয়েটিভ যিটো ডিজিটেল ইণ্ডিয়া মিছনটোৰ আণ্ডাৰত লঞ্চ কৰা হৈছে যাৰ জৰিয়তে বিভিন্ন ৱেব কোৰ্চসমূহক একত্ৰিত কৰি এটা কোঅৰ্ডিনেটেড ষ্টেজ আৰু ফ্ৰী এণ্ট্ৰি সেইসমূহক প্ৰদান কৰিবৰ কাৰণে যত্ন কৰা হৈছে আৰু ভাৰতবৰ্ষৰ যিসমূহ অত্যন্ত আগশাৰীৰ এডুকেশ্যন ইনষ্টিটিউশ্যনেই হওক বা হাইস্কুল কাৰিকুলামসমূহ বা স্কিল চেণ্টাৰৰ যিসমূহ কোৰ্চ আছে সেই গোটেইখিনি কম্পাইল কৰি সেই গোটেইখিনি একিউমুলেট কৰি একেটা পৰ্যায়তে একেটা ষ্টেজতে সেইখিনি এছপাইৰিং ইউথসকলৰ কাৰণে বা শিকিব বিচৰা মানুহবিলাকৰ কাৰণে ফ্ৰীতে এভেইল কৰিবৰ কাৰণে এই স্বয়ম মিছনটো লোৱা হৈছে এইটো 2017 চনৰ 9 জুলাইত এইটো লঞ্চ কৰিছিল তদানীন্তন প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই আৰু এইটো মূলতঃ HRD মিনিষ্ট্ৰীয়ে AICT অৰ্থাৎ অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনৰ এই দুটাই কোঅপাৰেটিভলি তেওঁলোকে ডেভেলপ কৰি আছে আৰু লগতে মাইক্ৰ'ছফ্ট এই বিখ্যাত সংস্থাটোৰ পৰা তেওঁলোকে হেল্প বা ইনপুট পাইছে এতিয়া এইটো আছিল চেন্ট্ৰেল গভৰ্ণমেণ্টৰ স্বয়ম স্কিমটোৰ বিষয়ে স্বয়ম আঁচনিটোৰ বিষয়ে এতিয়া অসম চৰকাৰৰ যিটো স্বয়ম আঁচনি দুইটাৰ স্পেলিংটো ডিফাৰেঞ্চ আছে আপোনালোকে চাই ল'ব এইটোৰ ফুল ফৰ্মটো হৈছে স্বামী বিবেকানন্দ আছাম ইউথ এম্পাৱাৰমেণ্ট য়োজনা চ' এইটোৰ জৰিয়তে এইটো 2017 চনত লঞ্চ কৰা হৈছিল আৰু এইটোৰ জৰিয়তে অসমৰ ইউথসকলক ইনকম জেনেৰেটিং এক্টিভিটিত পাৰ্টিচিপেশ্যনৰ কাৰণে ফাইনেন্সিয়েল ছাপৰ্ট প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল এতিয়া এইখিনিতে আমি চেল্ফ ষ্টাডিৰ কাৰণে আপোনালোকক এটা পইণ্ট ৰাখিছোঁ চ' এইটো 2017 চনত স্বয়ম আঁচনিটো অসম চৰকাৰে ৰূপায়ণ কৰিছিল কিন্তু বৰ্তমান ৰিস্বয়ম নামেৰে এটা নতুন আঁচনি তেওঁলোকে এই স্বয়ম আঁচনিটোৰ ওপৰত বেছ কৰি ৰিস্বয়ম তেওঁলোকে আৰম্ভ কৰিছে চ' সেই ৰিস্বয়মটো কি হয় সেইটো সংক্ৰান্তত আপোনালোকে ডিফাইন কৰিব পাৰে আৰু লগতে সেইটোৰ এইমবোৰ এই স্বয়ম আঁচনিটোৰ লগত একেই নে কিছুমান মডিফাইড এইম আছে সেই সংক্ৰান্তত আপোনালোকে চমুকৈ পৰ্যালোচনা কৰিব পাৰে আজিৰ এই ভিডিঅ'টোৰ অন্তিম প্ৰশ্ন চ' কুৱেশ্যন নম্বৰ 40 ফাইনেন্সিয়েল ষ্টেবিলিটি এণ্ড ডেভেলপমেণ্ট কাউন্সিল সেইটোৰ সংক্ৰান্তত তিনিটা ষ্টেটমেণ্ট ৰাখিছে প্ৰথমটো হৈছে ইট ইজ এন অৰ্গেন অফ নীতি আয়োগ ছেকেণ্ডটো হৈছে ইট ইজ হেডেড বাই ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ আৰু থাৰ্ডটো হৈছে ইট মনিটৰ্ছ মেক্ৰ' প্ৰুডেন্সিয়েল ছুপাৰভিজন অফ দ্য ইকনমি চ' এইকেইটাৰ ভিতৰত কোনকেইটা শুদ্ধ সুধিছে চ' শুদ্ধ হৈছে অপশ্যন চি 2 and 3 অনলি প্ৰথমটো শুদ্ধ নহয় চ' এই সংক্ৰান্তত আমি আলোচনাটো কৰোঁ যে ফাইনেন্সিয়েল ষ্টেবিলিটি এণ্ড ডেভেলপমেণ্ট কাউন্সিল যাক চমুকৈ FSDC বুলি কোৱা হয় চ' এইটো হৈছে এটা এপেক্স লেভেল বডি যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কনষ্টিটিউট কৰিছিল আৰু ইয়াৰ জৰিয়তে এই সংস্থাটো গঠনৰ আৰু যিটো আইডিয়া সেইটো আছিল ত' ক্ৰিয়েট ছাছ এ ছুপাৰ ৰেগুলেটৰী বডি যিটো মূলতঃ ৰঘুৰাম ৰাজন কমিটি 2008 চনৰ উক্ত কমিটিৰ পৰামৰ্শ মতে এইটোৰ ফৰ্ম কৰা হৈছিল আৰু 2010 চনত এই 2008 চনৰ এই ৰঘুৰাম ৰাজন কমিটিৰ পৰামৰ্শ অনুসৰি 2010 চনত FSDCটো ছেট আপ কৰা হৈছিল এজ এন অট'নমাছ বডি যিটোৰ জৰিয়তে মেক্ৰ'পুডেন্সিয়েল আৰু ফাইনেন্সিয়েল ৰেগুলাৰিটিজ ইন দ্য এণ্টায়াৰ ফাইনেন্সিয়েল ছেক্টৰ অফ ইণ্ডিয়া সেইকেইটাৰ লগত ডিল কৰাৰ যত্ন কৰা হৈছিল আৰু এই চেয়াৰপাৰ্চন হৈছে FSDC ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া আৰু এই FSDCৰ যিসমূহ মেম্বাৰ সেইসমূহৰ ভিতৰত বিভিন্ন ফাইনেন্সিয়েল ছেক্টৰ ৰেগুলেটৰ লাইক RBI SEBI PFRDA আৰু IRDA তেওঁলোকৰ যিসমূহ হেড সেই হেডসমূহক এই FSDCৰ মেম্বাৰ হিচাপে ৰখা হৈছে চ' ইয়াত কৈছিল যে ইট ইজ এন অৰ্গেন অফ নীতি আয়োগ এইটো আচলতে শুদ্ধ নহয় এইটো এটা অট'নমাছ বডি বাকী এই ছেকেণ্ড ষ্টেটমেণ্ট আৰু থাৰ্ড ষ্টেটমেণ্ট দুইটাই শুদ্ধ চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন চি গতিকে ইমানতে আজি আমি এই পাৰ্ট 4 ছেকেণ্ড মডেল পেপাৰৰ ভিডিঅ'টো সামৰি মাৰিছোঁ আশা কৰোঁ আপোনালোক উপকৃত হ'ব কিবা থাকিলে আমাক জনাব পাৰে কমেণ্ট বক্সত চ' চাবলৈ নাপাহৰিব ই কুঁহিপাত ধন্যবাদ শুভৰাত্ৰি